নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু অসমীয়া সাধাৰণ জ্ঞানৰ জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল? 2003 চনত, 2005 চনত, 2008 চনত, 2019 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে 2008 চনত ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল। পিছৰ প্ৰশ্ন, উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অৱতৰণ কৰা হৈছিল? গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, শিলচৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে যোৰহাটত প্ৰথম উৰাজাহাজখন অৱতৰণ কৰা হৈছিল। পিছৰ প্ৰশ্ন, সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? ছডিয়াম ক্লৰাইড, ছডিয়াম ছালফাৰ, পটাছিয়াম, লিথিয়াম। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ছডিয়াম ক্লৰাইড। সাধাৰণ নিমখৰ ৰাসায়নিক নাম হৈছে ছডিয়াম ক্লৰাইড। পুৰণি কালত অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল? ঘোঁৰা, হাতী, গৰু, কুকুৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে হাতী। হাতীক পুৰণি কালত অসমৰ যুদ্ধত অধিক ব্যৱহাৰ কৰা হৈছিল। ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন? ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে ৰাষ্ট্ৰপতি। ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক হৈছে ৰাষ্ট্ৰপতি। পিছৰ প্ৰশ্ন, মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান? 12ডাল, 14ডাল, 18ডাল, 21ডাল। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 14ডাল। মানুহৰ মুখত হাড়ৰ সংখ্যা হৈছে 14ডাল। পিছৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? সাতপুৰা, বিন্ধ্যা, কাঞ্চনজংঘা, আৰাৱলী। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আৰাৱলী। আৰাৱলী হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা। পিছৰ প্ৰশ্ন, অসমত চাহৰ চহৰ বুলি কোনখন চহৰক কোৱা হয়? ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, নগাঁও। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ডিব্ৰুগড় চহৰক অসমত চাহৰ চহৰ বুলি কোৱা হয়। পিছৰ প্ৰশ্ন, বিশুদ্ধ পানীৰ pH-ৰ মান কিমান? 7, 6, 5, 3। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 7। বিশুদ্ধ পানীৰ pH-ৰ মান হৈছে 7। পিছৰ প্ৰশ্ন, শংকৰদেৱে বৰগীতসমূহ কি ভাষাত ৰচনা কৰিছিল? সংস্কৃত, ব্ৰজাৱলী, নেপালী, অসমীয়া। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে ব্ৰজাৱলী ভাষাত। শংকৰদেৱে বৰগীতসমূহ ৰচনা কৰিছিল ব্ৰজাৱলী ভাষাত। প্ৰথম ভাৰতীয় উপগ্ৰহ কিমান চনত নিক্ষেপ কৰা হৈছিল? 1975 চনত, 1978 চনত, 1963 চনত, 1956 চনত। শুদ্ধ উত্তৰটি হৈছে 1975 চনত প্ৰথম ভাৰতীয় উপগ্ৰহ আৰ্যভট্ট নিক্ষেপ কৰা হৈছিল। ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক? চেন্নাই, তামিলনাডু, কেৰালা, মুম্বাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কেৰালাত। কেৰালাত ভাৰতৰ পথৰ ঘনত্ব সৰ্বাধিক। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা, কমেণ্ট এটা আৰু শ্বেয়াৰ কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।